মই কিমান আৱেগিক হৈছোঁ মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। যিহেতু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গমে পাব কি হ'বলৈ গৈ আছে। যিহেতু মই কৰ্মসূত্ৰে আজিৰ পৰা প্ৰায় 3 বছৰ আগতে আহিছিলোঁ চাউথ চিমাৰ মানকাছাৰ ডিষ্ট্ৰিক্টত। আৰু মোৰ চাউথ চিমাৰ মানকাছাৰ ডিষ্ট্ৰিক্টটো আছিল কৰ্মজীৱনৰ প্ৰথম ডিষ্ট্ৰিক্ট। আৰু মই প্ৰায় এই 3 বছৰ কালৰ মই প্ৰায় আধা সময় পাৰ কৰিছোঁ কালাপানী আৰক্ষী চকীত আৰু বাকী সমস্যা মই পাৰ কৰিছোঁ ফকীৰগঞ্জ আৰক্ষী থানাত। আৰু আজি মই ফকীৰগঞ্জ আৰক্ষী থানাৰ পৰাই মই কৰ্মসূত্ৰে বদলি হৈ অন্য এখন ডিষ্ট্ৰিক্টত যাবলৈ ওলাইছোঁ। আৰু সেই যাবলৈ ওলোৱাৰ বাবে মোৰ আজি আমাৰ আৰক্ষী থানাত ফকীৰগঞ্জ আৰক্ষী থানাত মোৰ বিদায় সভা এখন আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰি মোক সসন্মানেৰে মোৰ ছাৰ মোৰ সহকৰ্মী মোৰ গুৰুজীসকলে বিদায় দিবলৈ আহিছে। আৰু ইমান ধুনীয়াকৈ আমাৰ ছাৰে মোক বুজাই দিছে যে প্ৰথম এইখন ডিষ্ট্ৰিক্টত আহি কেনেকুৱা পালোঁ, কি কৰিলোঁ, সেইখন ডিষ্ট্ৰিক্টত মই কেনেকুৱা কৰিব লাগিব, কি কাম কৰিব লাগিব, কেনেকৈ মই ৰাইজৰ লগত কথা পাতিব লাগিব, মই কেনেকৈ মোৰ চাকৰি জীৱনটো ভালদৰে পালন কৰি নিব লাগিব। ছাৰে ইমান ধুনীয়াকৈ বুজাই দিছে মই সঁচাই বহুত আৱেগিক হৈ গৈছোঁ। মই যেতিয়া প্ৰথম এইটো ডিষ্ট্ৰিক্টত আহিছিলোঁ তেতিয়া মই ভবা নাছিলোঁ যে মই এনেকুৱা এখন ডিষ্ট্ৰিক্টত যাম, এনেকুৱা মানুহ লগ পাম মই ভবা নাছিলোঁ। যিহেতু মই ঘৰৰ পৰা তেনেকৈ আগতে ওলোৱা নাছিলোঁ। মই চাকৰি পোৱাৰ পিছতে ফাৰ্ষ্ট ঘৰৰ পৰা ওলাইছোঁ আৰু ডাইৰেক্ট আহিছোঁ মই চাউথ চিমাৰ মানকাছাৰ ডিষ্ট্ৰিক্টত। আৰু কেতিয়াও ভবা নাছিলোঁ মই তাত গৈ কেনেকুৱা মানুহ পাম, কি মানুহ পাম, সেইটোৱে বেছিকৈ মোৰ ভয় লাগি আছিলে। কিন্তু আহি মই ইয়াতে ইমান ভাল পাইছোঁ। মই ৰাইজ জনসাধাৰণখিনিও যিহেতু বহুত ভাল আছে। আৰু মই থানাৰ দুখন থানাতে মই খাটিছোঁ, 2খন থানাৰ ষ্টাফসকল বহুত ভাল। আৰু বিশেষকৈ মই এতিয়া ফকীৰগঞ্জত প্ৰায় 1 বছৰ পাৰ হৈ গ'ল। 1 বছৰ পাৰ হৈ যোৱা মই এইখন থানাতে কটাইছোঁ। তাতে মোৰ প্ৰায় ছাৰ গুৰুজীসকলে মোক পাইছে, সকলোকো মই প্ৰায় পাইছোঁ। যিহেতু জনসাধাৰণসকলে মই ডিউটিলৈ যোৱাৰ ক্ষেত্ৰতে হওক, মই বজাৰ কৰিবলৈ যোৱাৰ ক্ষেত্ৰতে হওক, প্ৰায় লগ পাই জনসাধাৰণসকলে বহুত ধুনীয়াকৈ মাত বোল কৰে, সন্মান কৰে আৰু বহুত সন্মান কৰে আমাক। তেখেতলোকো সদায় ভালে থাকক। আৰু মোৰ ছাৰ গুৰুজী মোৰ সহকৰ্মীসকলো সদায় ভালে থাকক, সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক। যিহেতু আমাৰ চাকৰি জীৱনটো এনেকুৱা, আজি ইয়াত কাইলৈ তাত। আমি আজি ইয়াতে ইমান দিন থাকিলোঁ, এতিয়া বিদায় লৈ অন্য এখন ডিষ্ট্ৰিক্টত যাম। আশা কৰোঁ কেতিয়াবা আকৌ ক'ৰবাত নহয় ক'ৰবাত আমি নিশ্চয় লগ পাম। যিহেতু ডিউটি ক্ষেত্ৰত ইফাল বা সিফালে গৈ থাকিব লাগিবই। আৰু মই বিশেষকৈ আমাৰ ছাৰ আমাৰ ফকীৰগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় কুন্দনৰূপী দাস ছাৰ প্ৰায়সকলে চিনি পায়। যোনসকলে ছাৰৰ লগত কাম কৰিছে সেইসকলে গম পায় ছাৰ কিমান হেল্পফুল হয়, ছাৰ কিমান মানৱতাবাদী মানুহ হয়। ছাৰ যোনসকলে লগ পাইছে সেইসকলে গম পায়। যিহেতু ছাৰৰ তত্ত্বাৱধানত মই কাম কৰি ইমানেই সুখী অনুভৱ কৰিছোঁ নিজকে। আশা কৰোঁ অনাগত দিনত যাতে মই ছাৰৰ নিচিনা এজন ব্যক্তিৰ অধীনতে মই কাম কৰিবলৈ পাওঁ। কিন্তু মই আশা কৰিছোঁ ভগৱানে যাতে মোক এনেকুৱা মানুহকে দিয়ক। ছাৰ কিমান হেল্পফুল, কিমান মানুহক সহায় কৰে, তেওঁ কিমান সুন্দৰ মনৰ অধিকাৰী। বিশেষকৈ ছাৰৰ ব্যৱহাৰ কিমান ভাল। তেখেতে এজন সৰু মানুহক যেনেকুৱা ব্যৱহাৰ কৰে, এজন ডাঙৰ মানুহকো তেখেতে সম ব্যৱহাৰ কৰে। তেখেতৰ ব্যৱহাৰৰ কথা মই কেতিয়াও মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মই বহুত শিকিব লগা আছে ছাৰৰ পৰা, কিন্তু সকলোৰে পৰা শিকিব লগা আছে। যিহেতু মই আৰম্ভ কৰিছোঁহে জীৱনটো, শিকিবলৈ বহুত আছে জীৱনত। আৰু শিকিম লাহে লাহে, সকলোৰে পৰা শিকিব লগা বহুত আছে, সকলো শিকি থাকিম। আৰু আশা কৰোঁ সকলোৱে মোক সহায় কৰিব অনাগত দিনতো মোক এতিয়া যেনেদৰে সহায় কৰিছে অনাগত দিনতো সহায় কৰি যাব। আৰু মিছ কৰিম সকলোকে। যিহেতু ফকীৰগঞ্জ আৰক্ষী থানা সকলো ছাৰ গুৰুজী মোৰ সহকৰ্মী সকলোকে মিছ কৰিম। সকলো বহুত হেল্পফুল হয় মোৰ ডিউটি ক্ষেত্ৰতে হওক, মোক সামাজিক বা মোৰ ব্যক্তিগত কিছুমান কামতে হওক মোক বহুত সহায় কৰিছে। মইতো সকলোৰে ওচৰত মই সদায় চিৰঋণী হৈ থাকিম। মই কেতিয়াও তেওঁলোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰিম। যিহেতু মোক তেখেতলোকে মোৰ এবছৰীয়া কৰ্ম সময়খিনিত এই ফকীৰগঞ্জ আৰক্ষী থানাৰ ছাৰ গুৰুজী সহকৰ্মীসকলে কিমান সহায় কৰিছে মই কেতিয়াও ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। মই এটাই আশা কৰোঁ মই যাতে আকৌ এনেকুৱা এটা ষ্টাফ লগ পাওঁ, এনেকুৱা এজন ছাৰৰ অধীনত মই কাম কৰিব পাৰোঁ। মই সেইটোৱে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সদায় মোৰ ছাৰ গুৰুজী সহকৰ্মীসকলক সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, সদায় ভগৱানে ভালে ৰাখক। আৰু মোকো আশীৰ্বাদ কৰিব মই যাতে মোৰ অনাগত দিনত মোৰ কৰ্মজীৱন ভালদৰে পালন কৰিব পাৰোঁ। আকৌ কেতিয়াবা আপোনালোকক লগ পাওঁ, আপোনালোকৰ লগত আকৌ এনেদৰে কাম কৰিম। আৰু বহুত ভাল লাগিছে, ছাৰে ইমান ধুনীয়াকৈ বুজাই দিছে। সকলোকে মই বহুত মিছ কৰিম। সদায় ভালে থাকক, সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, মই তাকে কামনা কৰোঁ। আমি যিহেতু চাকৰি ক্ষেত্ৰত আমি ইফালে সিফালে আঁতৰি গ'লোঁ, আমাৰ মনবোৰ সদায় এজনে সিজনৰ প্ৰতি আমাৰ মৰম ভাল পাব সদায় এনেকৈয়ে থাকিব। যিহেতু সদায় আমি এজনে সিজনক সদায় মনত ৰাখিম, সদায় আমি ক'ৰবাত নহয় ক'ৰবাত লগ পোৱাৰ আশাৰে সদায় আমি অনাগত দিনত আগবাঢ়ি যাম। ক'ৰবাত নহয় ক'ৰবাত আমি লগ পামেই, কাৰণ আমি চাকৰি ক্ষেত্ৰত য'তে নহয় ত'তে আমি ঘূৰি ফুৰিবই লাগিব। আমি নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত লগ পাম। সকলোকে বহুত মিছ কৰিম। সকলো সদায় ভালে থাকক। ধন্যবাদ।